আৰু বহুত কাষৰ পৰা এই ৰাজনীতিক কেতিয়াও দেখা নাছিলোঁ আৰু চেঙা সমষ্টিত যাব আপুনি বিশাল তফাত দেখা পাব আমাক যে বঞ্চিত কৰি ৰাখিছে আমাৰ আজিও যে চেঙা সমষ্টিত গাড়ী চলাবলৈ ৰাস্তা এডোখৰ নাই এটি বৌদ্ধিক জাগৰণ এটি শৈক্ষিক জাগৰণ অনাগত দিনত চেঙা সমষ্টি নহয় পশ্চাৎপদ আটাইকেইটা সমষ্টিতে বা বিভিন্ন পিছ পৰি থকা মানুহৰ মাজত এনেকুৱা এটা জাগৰণ আহিব সেইটা সময়তে আমি নাও বৈ গোটেই জীৱন হেৰি কৰোঁ কিন্তু ইমান নাৱৰ ৰেচ ক'ৰবাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হয় সেইবিলাকলৈ আমি গৈ নাপাওঁ এইবিলাক এটা সাধাৰণ কথা সাধাৰণ এটা ধাৰণা অসমৰ ৰাজনীতিৰ শেহতীয়া যুৱ চাঞ্চল্য বুলি ক'লে যি সকলোৱে বুজি পায় আশ্ৰাফুল হুছেইন তেওঁৰ নাম আৰু চেঙাৰ দৰে যথেষ্ট অনগ্ৰসৰ বুলি ক'লেও ভুল কোৱা নহ'ব আৰু একাংশ জনপ্ৰতিনিধিৰ ভুলৰ বাবে বিগত সময়ছোৱাত ভুক্তভোগী আৰু তাৰপিছত এগৰাকী নতুন যুৱ নেতাৰ হাতত দায়িত্ব অৰ্পণ নমস্কাৰ ডেমক্ৰেচি লেভলৈ স্বাগতম ডেমক্ৰেচি লেভৰ বিশেষ অনুষ্ঠান ডেমক্ৰেটিক ডিছকাশ্যন লৈ MLA হোষ্টেলৰ আশ্ৰাফুল হুছেইনৰ আৱাসগৃহত আমাৰ সৈতে সেইগৰাকী যুৱ চাঞ্চল্য ৰাজনীতিৰ চাঞ্চল্য আমাৰ লগত আছে আৰু বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰাক মুহূৰ্তত আমি কেইটামান কথা পাতিম ইতিমধ্যে বহু নতুন কথা অৱগত হৈছে আমি বা পুৰণি কথাসমূহ এতিয়া নতুনকৈ আমি অৱগত হ'ব নিবিচাৰিম বাজেট অধিৱেশনৰ প্ৰাক মুহূৰ্তত চেঙা সমষ্টিবাসীৰ কোনখিনি আশা আকাংক্ষাক প্ৰতিফলিত কৰাৰ এইখিনি অকণমান চিন্তা চলি আছে চাওক চেঙা সমষ্টিৰ জনগণে মনৰ ভিতৰত বুকুত অনেক আশা আৰু প্ৰত্যাশা লৈ অত্যন্ত মৰম ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি আমাক বিধানসভালৈ পঠিয়াইছে যাৰ বাবে আমি AIUDF দলৰ নেতৃবৃন্দ সমন্বিতে চেঙা সমষ্টিবাসী জনগণৰ ওচৰত কৃতজ্ঞ আৰু চেঙা সমষ্টিবাসী জনগণে সম্পূৰ্ণ হয়নে যি সমস্যাসমূহৰ সমাধানৰ কথা ভাবিছিল সেই সমস্যাসমূহ সমাধান কল্পে মাত মাতাৰ কাৰণে আমি বদ্ধপৰিকৰ অনাগত দিনত আমি চেঙা সমষ্টিৰ জনগণৰ হকে যুক্তিযুক্তভাৱে তথ্যগতভাৱে আৰু জনগণৰ পক্ষে আৱাজ তুলিম কথা ক'ম আৰু এইবাৰ বিধানসভা প্ৰতিটো দিনৰ কাৰ্যক্ৰমণিকাত আমাৰ কিছু প্ৰশ্ন চৰকাৰৰ প্ৰতি আছে আৰু মই সেই প্ৰশ্নসমূহ ইতিমধ্যে দাখিল কৰিছোঁ আৰু 12 তাৰিখ কাইলৈ অৰ্থাৎ প্ৰথম দিনৰ অধিৱেশনৰ দিনাই আমাৰ ষ্টাৰ অৰ্থাৎ তৰাযুক্ত প্ৰশ্ন দ্বিতীয়টো প্ৰশ্ন আমাৰ আহিব আৰু বিশেষকৈ তাতে গ্ৰাম্য বৈদ্যুতিকৰণ আৰু চলাৰৰ সমস্যা চৰচাপৰি অঞ্চলৰ সেই কথা বতৰাবিলাক আমি ক'বলৈ সুযোগ পাম একেটা সময়তে অসমবাসীয়ে দীঘলীয়া সময়ৰ পৰা এটা সমস্যাত ভুগি আছে যে ৰাস্তা ঘাটবিলাক যেতিয়া বনোৱা হৈ যায় তাৰপিছত তাৰসমূহ কিন্তু ওখ কৰা নহয় খুঁটাসমূহ উঠাই দিয়া নহয় যাৰ কাৰণে তাৰসমূহ ওলমি থাকে বিপদসংকুলভাৱে আৰু বিভিন্ন সময়ত আমি দেখা পাইছোঁ ইয়াৰ পৰা নানা ধৰণৰ দুৰ্ঘটনাও সংঘটিত হৈছে লোকৰ মৃত্যু পৰ্যন্ত আঁকোৱালি ল'ব লগা হৈছে গতিকে এইবিলাক সমস্যা কাইলৈ ক'বলৈ সুযোগ পাম কিন্তু আপোনালোকে জানে যে চেঙা সমষ্টি অত্যন্ত এটা পশ্চাৎপদ সমষ্টি আৰু এই সমষ্টিত দীঘলীয়া সময়ৰ পৰা গৰাখহনীয়াই হাজাৰ লোকক অঘৰী কৰিছে আৰু এই উদ্বাস্তু লোকসকলে ভূমিহীন আৰু গৃহহীনভাৱে সমষ্টি বা ৰাজ্যৰ বিভিন্ন ঠাইত তেওঁলোকে অস্থায়ীভাৱে বসতি ল'বলৈ বাধ্য হৈছে গতিকে এই ভূমিহীন গৰাখহনীয়া পীড়িত মানুহৰ হকে কথা কোৱাটো আমাৰ প্ৰথম দায়িত্ব আৰু কৰ্তব্য বুলি আমি অনুভৱ কৰোঁ একেটা সময়তে মানুহখিনিক ক্ষতিপূৰণ আৰু গৰাখহনীয়া স্থায়ী প্ৰতিৰোধৰ কাৰণে আমি দাবী তুলিম চৰকাৰৰ সদিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব চেঙা সমষ্টিৰ গৰাখহনীয়া প্ৰতিৰোধৰ কথা ইতিমধ্যে আপোনালোকে জানে যে চেঙা সমষ্টিত জলসম্পদ বিভাগৰ মন্ত্ৰী ডাঙৰীয়া গৈছিল আৰু তেতিয়াও আমি কথাবোৰ অৱগত কৰিছিলোঁ চৰকাৰৰ পৰা বিশেষ সদুত্তৰ নাপালেও কিন্তু আমি হাল এৰা নাই আমি জনগণক যি কথা দি ভোট লৈছিলোঁ আমি তাৰ পৰা বিচলিত নহওঁ অৰ্থাৎ আমাৰ গৰাখহনীয়া প্ৰতিৰোধ লাগিবই আৰু গৰাখহনীয়া স্থায়ী প্ৰতিৰোধৰ কাৰণে এইবাৰ আমি সদনত বলিষ্ঠভাৱে কথা ক'বলৈ সুযোগ ল'ম আপুনি সুন্দৰকৈ কথা কয় তথ্যভিত্তিক কথা কয় আৰু সুবক্তা ইমান কম বয়সতে আপুনি বিধায়ক পদবীও লাভ কৰে এতিয়া আপুনি যিখিনি কথা ক'লে অতি সুন্দৰ কথা আৰু চেঙা সমষ্টিবাসী আমিও বিভিন্ন সময়ত ঘূৰি গৈছোঁ বিভিন্ন সময়ত অভিযোগ আহে আমালৈ যে একোৱেই নকৰিলে পূৰ্বৰ মানুহে কৰিব লগা বহুত আছে আপুনি যিখিনি কথা কৰিম বুলি বা বিধানসভাত উত্থাপন কৰিম বুলি আশা কৰিছে বা এটা পণ লৈছে বা প্ৰশ্ন ইতিমধ্যে পঠাইছে অতি সুন্দৰ কথা বিগত দুমাহৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ যিখিনি কাম কাজৰ ষ্টাইল বা তেওঁলোকৰ যিটো লক্ষণ আপোনালোকৰ এই কথাবিলাকক কিমান গুৰুত্ব দিয়াৰ সম্ভাৱনা আপুনি এই দুমাহৰ কাম কাজৰ বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মনোভাৱৰ আধাৰত ক'ব খোজে চাওক যে মই প্ৰথমবাৰলৈ সংসদীয় ৰাজনীতিত প্ৰৱেশ কৰিছোঁ আৰু বহুত কাষৰ পৰা এই ৰাজনীতিক কেতিয়াও দেখা নাছিলোঁ এটা তেনেই সাধাৰণ পৰিয়াল আৰু কোনো ৰাজনৈতিক বেকগ্ৰাউণ্ড নথকা পৰিয়ালৰ পৰা ৰাজনীতিত প্ৰৱেশ কৰিছিলোঁ আৰু কেৱল জনগণে ভাল পোৱাৰ কাৰণে জনগণৰ মৰমৰ কাৰণে আৰু জনগণৰ সমৰ্থনৰ কাৰণে বিধানসভাৰ পবিত্ৰ মজিয়া আহি পাইছোঁ আমি ভাবিছিলোঁ
যে দেশৰ যি ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক সংবিধান, সকলোৰে সমানভাৱে চোৱা যি সংবিধান, সকলোকে সমান সুযোগ দিয়াৰ যি সংবিধান, সেই সংবিধানক সাৰোগত কৰি সেই সংবিধানৰ নামত শপত লোৱা প্ৰতিজন ব্যক্তিয়ে চাগে সংবিধানৰ প্ৰতি শ্ৰদ্ধাশীল হ'ব। কিন্তু বাস্তৱিকতে অনেক ঠাইত তিতাকেহাই অভিজ্ঞতাই কিছু আমাক ব্যথিত কৰিছে। আমি ভাবোঁ যে আচলতে আমি যি শপত লৈছিলোঁ সংবিধানক সন্মুখত ৰাখি, সেই কথাখিনি আখৰে আখৰে পালন কৰি ৰাজধৰ্ম পালন কৰিলে বিৰোধীসকলেও হওক বা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে এটা ন্যায় পাব। কিন্তু তাকে নকৰি বিভিন্ন সময়ত মন্ত্ৰীসকলে দেখা পাইছোঁ কিছু উদ্ধত কথা বতৰাৰ দ্বাৰাই আমাক কিছু একাংশ মানুহক সেৱা প্ৰতিপন্ন আৰু বিভিন্ন অধিকাৰৰ পৰা বঞ্চিত কৰাৰ কথা বতৰাবিলাক তেওঁলোকে এক্সাৰচাইজ কৰা দেখা গৈছে। আৰু এয়া গণতন্ত্ৰৰ প্ৰতি ভাবুকি। সেয়া মুখ্যমন্ত্ৰীয়ে বিৰোধী বিধায়কসকলক লৈ তাচ্ছিল্য কৰাই হওক বা সেয়া সংখ্যালঘু জনগোষ্ঠীক অধিকাৰহীন জনগোষ্ঠী কৰাৰ যি প্ৰৱণতা সেয়াই হওক। গতিকে এই কথা বতৰাবিলাক মুঠেই ভাল নহয় আৰু এই কথা বতৰাবিলাকৰ পৰা গণতন্ত্ৰৰ যি মূল চৰিত্ৰ তাৰ অৱক্ষয় হোৱাহে বুজাই আছে। গতিকে গণতন্ত্ৰ এক সুস্থ গণতন্ত্ৰ বৰ্তাই ৰখাৰ স্বাৰ্থত, দেশৰ সংবিধানক বচাই ৰখাৰ স্বাৰ্থত এইবাৰ আমি বিৰোধীসকলে একত্ৰিত হ'ম। আমি বিৰোধীসকলে যি পৰ্যায়ত দাবী তুলিব লাগে আমি তুলিবলৈ একমত হৈছোঁ। আৰু ইতিমধ্যেই আমাৰ বিৰোধী দলসমূহে ইতিমধ্যে ৰাজ্যপাল আৰু বিধানসভাৰ অধ্যক্ষক কেতবোৰ অভিযোগ দাখিল কৰিছে। আমি এবাৰ বিধানসভাতো সেইখিনি কথা দাঙি ধৰিম। ৰাজনীতি ইমান তললৈ নামিব নালাগে আৰু এয়া মই ভাবোঁ যে গুণগত ৰাজনীতি কৰিবলৈ বহু তাচ্ছিল্য আৰু শ্লেষাত্মক কথা বতৰাবিলাক নকলেও হয়। একেটা সময়তে যদি সকলোকে সমানভাৱে চোৱা নহয়, যদি সকলো জাতি জনগোষ্ঠীক সমানভাৱে সুযোগ দিয়া নহয়, তেনেহ'লে এইখন অসমৰ সৰ্বাংগীন উন্নয়ন কেতিয়াও নহয়। এই কথাটো এই চৰকাৰে মনত ৰখা প্ৰয়োজন। এই চৰকাৰে যদি ভাবিছে যে কিছু কিছু জনগোষ্ঠীক, বিশেষকৈ অসমৰ চৰ্চাপুৰী অঞ্চলত বসবাস কৰা মিয়া মুছলমানসকলক বিভিন্ন অধিকাৰৰ পৰা বঞ্চিত কৰি অসমখনক সৰ্বাংগীনভাৱে আগুৱাই লৈ যাব, তেনেহ'লে সেই কথা মিছা। আমি বিশ্বাস কৰোঁ যে যদি অসম সামগ্ৰিকভাৱে আগুৱাই যাব লাগে, তেনেহ'লে পিছপৰা চাহ বাগানী মানুহৰ পৰা আৰম্ভ কৰি বিভিন্ন পাহাৰত বসবাস কৰা পিছপৰা মানুহখিনিৰ লগতে চৰ্চাপুৰী অঞ্চলত বসবাস কৰা সেই দুৰ্গম অঞ্চলত বসবাস কৰা মানুহখিনিকো আগুৱাই লৈ যাব লাগিব। গতিকে চৰকাৰে নিজৰ দায়িত্ব, নিজৰ ধৰ্ম অৰ্থাৎ ৰাজধৰ্ম নিয়াৰিকৈ পালন কৰক, এই আহ্বান থাকিল চৰকাৰলৈ। অসমক যদি সঁচা উন্নয়নৰ দিশলৈ লৈ যাব লাগে, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি কথা বিগত সময়ছোৱাতো কৈ আহিছে যে অসমক দেশৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন কৰাৰ তেওঁৰ সপোন আছে। সেইটো সপোন হ'বলৈ গ'লে চেঙাৰো উন্নয়ন হ'ব লাগিব আৰু ইফালে তেওঁৰ জালুকবাৰীৰ উন্নয়ন, সকলোৰে উন্নয়ন হ'লেহে এই কথা সম্ভৱ হ'ব। এতিয়া তেওঁ যিটো কথা কৈছে যে বিধায়কৰ কাম নহ'ব, তেওঁলোকে আইন প্ৰণয়ন কৰিব, অভিভাৱক মন্ত্ৰীয়ে কাম কৰিব। পলিটিকেল ছায়েন্সত বা সংবিধানত বিধায়কৰ অধিকাৰ কি কৈছে এয়া আমি একাষৰীয়াকৈ ধৰিলোঁ হিমন্ত বিশ্বৰ কথাই সত্য। যদি আমি টেকনিকেল বা বাস্তৱ পৰিস্থিতি চাব যাওঁ, এগৰাকী বিধায়কৰ হোম টু হোম, হাউচ টু হাউচ, ফেমিলি টু ফেমিলি কানেকশ্যন থাকে, সকলো সম্ভৱ। আৰু এগৰাকী মন্ত্ৰীৰ বিভিন্ন বিভাগ থাকে, তাতে অভিভাৱক মন্ত্ৰী। এগৰাকী বিধায়কে যিমান সেই সমষ্টিৰ পুংখানুপুংখ তথ্য অৱগত হ'ব, তেওঁৰ হাউচ টু হাউচ, ফেমিলি টু ফেমিলি সমস্যাৰ অৱগত হ'ব। অভিভাৱক মন্ত্ৰী এগৰাকীৰ বাবে তো ইমান দায়িত্ব চম্ভালি 3,33,00,000 জনতাৰ সমস্যা চম্ভালি সেই এই অভিভাৱক মন্ত্ৰীৰ সমষ্টিটোৰ ইমান পুংখানুপুংখ অধ্যয়ন বা সমাধান সম্ভৱ হ'ব জানো তেওঁৰ কাৰণে? চাওক, কেতিয়াবা দেখা পাওঁ ৰাজনীতি কৰা মানুহে কাৰোবাক ভালৰি লগাবলৈ বিভিন্ন ধৰণৰ কথা কয়। আৰু মই ভাবোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেয়া আছিল এটা কৰ্মী সভা, কাৰোবাক ভালৰি লগাবলৈ সেই কথাখিনি কৈছে। তেওঁ ভাবিছে যে এয়া হৰবুক সমষ্টিত কৈছিলতো, হৰবুক সমষ্টিত এইবাৰ মহাজোঁটৰ প্ৰাৰ্থী জয়ী হৈছে আৰু তেওঁলোকো পৰাজয়ী হৈছে, মুখ থেকেচা খাইছে। আৰু তাৰ পৰা আনকি বৰপেটা জিলাৰ যি আমাৰ অভিভাৱক মন্ত্ৰী, তেখেতে তাৰ পৰা আঁতৰি গৈ বেলেগ সমষ্টিত নিৰ্বাচিত হ'ব লগা হৈছে। গতিকে এইবিলাক কথা বতৰাবিলাক কৈছে আৰু মই ভাবোঁ যে তেওঁ নিশ্চিতভাৱে জানে যে বিধায়কসকলৰ দায়িত্ব আৰু কৰ্তব্য কি, আৰু পৰম্পৰাগতভাৱে বিধায়কসকলে কি কাম কৰি আহিছে। আজিকালিতো বিধায়কসকলক বহু কাম কাজৰ ভিতৰত বহু সংকীৰ্ণতা আনি দিয়া হ'ল পুঁজিৰ ক্ষেত্ৰত। আৰু দেখা পাইছোঁ যে সম উন্নয়নটো কেতিয়াও হৈ থকা নাই, সমান ফাণ্ড এল'কেশ্যন কেতিয়াও হৈ থকা নাই। যদি কোনোবা সমষ্টি 70 কোটি পাইছে, চেঙা সমষ্টি তাত মাত্ৰ 10 কোটি পাইছে, 20 কোটি পাইছে, তাতকৈ ওপৰত কেতিয়াও পাই থকা নাই পইচা পাতিৰ ক্ষেত্ৰত, ৰাস্তা ঘাটৰ ক্ষেত্ৰত। যাৰ কাৰণে আজি আপুনি চৰকাৰৰ অংশীদাৰ হৈ থকা, মন্ত্ৰী হৈ থকা বা তেনেকুৱা সমষ্টিবিলাকত যাব আৰু চেঙা সমষ্টিত যাব, আপুনি বিশাল তফাত দেখা পাব। আমাক যে বঞ্চিত কৰি ৰাখিছে, আমাৰ আজিও যে চেঙা সমষ্টিত গাড়ী চলাবলৈ ৰাস্তা এডোখৰ নাই, এই কথাটো দুৰ্ভাগ্যজনক। বেছিভাগ পঞ্চায়তত আমি বাইক লৈ ফুৰিব লাগে, খোজকাঢ়ি যাব লাগে, নাও লৈ যাব লাগে, এনেকুৱা এটা অৱস্থাত আমি আজিও আছোঁ। এটা গাঁও পঞ্চায়তত এটা ৰাস্তা 20 ঠাইত 14 ঠাইত আমি সাকু দিবলৈ ব্যৱস্থা কৰি আছোঁ। এখন গাঁও পঞ্চায়ত, খোলাবান্ধা গাঁও পঞ্চায়ত, 14 ঠাইত ৰাস্তাত ভাঙিছে, এনেকুৱা অৱস্থাত চলি আছে।
চৰকাৰলৈ লিখা হৈ আছে, এইবাৰো লিখিছোঁ। আগৰ বিধায়কসকলেও কিজানি নিশ্চিতভাৱে তেওঁলোকে অৱগত কৰিছে। মাহী আইৰ দৃষ্টিৰে যে চেঙা সমষ্টিবাসী জনগণক চাইছে সেই কথাটো হেৰি হৈছে। এইবাৰ সেইকাৰণে আমি চৰকাৰৰ ওচৰত বিশেষভাৱে অনুৰোধ ৰাখিছোঁ, চেঙা সমষ্টি বা এনেকুৱা পশ্চাৎপদ সমষ্টিসমূহক বিশেষভাৱে অগ্ৰাধিকাৰ দি এই সমষ্টিসমূহত নানা ধৰণৰ উন্নয়নমূলক কাম কাজ কৰা হওক। বিশেষকৈ ৰাস্তা ঘাট বা পিছত আপোনাৰ স্বাস্থ্য ক্ষেত্ৰ, শিক্ষা ক্ষেত্ৰ আৰু বৈদ্যুতিকৰণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হওক। চাব, স্বাস্থ্য আৰু শিক্ষাত যদি গুৰুত্ব দিয়া নহয়, নানান ধৰণৰ ৰাজনৈতিক প্ৰপাগাণ্ডাবোৰ তাৰ চলি থাকিব। কাৰণ জনসংখ্যা নিয়ন্ত্ৰণ নহ'ব, তাৰ পৰা সুশিক্ষিত মানুহ নহ'ব, যুক্তিযুক্ত পৰিৱেশ এটা সৃষ্টি নহ'ব, যাৰ কাৰণে এই সমস্যাবিলাক ৰৈয়ে থাকিব। গতিকে স্বাস্থ্য আৰু শিক্ষা একেটা সময়তে বাট-পথ আৰু বৈদ্যুতিকৰণ, এই চাৰিটা কৰি দিয়ক। আমি চাব, আমি অসমৰ বিভিন্ন ক্ষেত্ৰত আমাৰ এই সমষ্টিবাসী হওক বা চৰচাপৰি বা মিয়া মানুহখিনিয়ে হওক যেনেকৈ অৱদান আগবঢ়াইছে, অনাগত দিন আৰু বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াবলৈ তেওঁলোকে সুযোগ পাব। আমি চমুৱাই আনিম এটা দুটা কথাৰে। আমি বিগত নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কেইবাটাও চৰ অঞ্চলৰ সমষ্টি ভ্ৰমণ কৰিছিলোঁ। বাগবৰ সমষ্টিত আমি ভালেমান সময় গৈছিলোঁ, চেঙা সমষ্টিত বিভিন্ন গৈছিলোঁ। আৰু তাত গৈ এটা কথা দেখিছিলোঁ যে এই লোকসকলৰ যিটো জীৱন ধাৰণ, যিটো স্বাস্থ্য শিক্ষাৰ এইটো উপৰিও যিটো এটা বৌদ্ধিক জাগৰণৰ প্ৰয়োজন। কাৰণ আপোনাৰ বিভিন্ন সমস্যাৰ সাক্ষাৎকাৰ, বিভিন্ন কথাৰ পৰা বৌদ্ধিকভাৱে কিমান আগবঢ়া আমি যিটো অৱগত, গতিকে বৌদ্ধিক সাংস্কৃতিকভাৱে এই চৰ অঞ্চলৰ, এই চৰৰ মানুহ এনেধৰণৰ উপলুঙা সঁচৰ কথা কয়। গতিকে এই দিশটো জাগৰণৰ বাবে সংগীতৰ দিশে হওক বা বিভিন্ন দিশে এই ধৰণৰ অকণমান চিন্তা চৰ্চাৰে যাতে এই চৰৰ মানুহ উপলুঙা কৰিব নোৱাৰে, সেই দিশটোৰ প্ৰতি গুৰুত্ব দিয়াৰ ক্ষেত্ৰত আপোনাৰ দৰে বৌদ্ধিকভাৱে সচেতন যুৱ শক্তিৰ পৰা আমি নিশ্চয় আশা কৰিব পাৰোঁ। মই বিশ্বাস কৰোঁ যে সমাজ এখন আগুৱাই যাবলৈ হ'লে শৈক্ষিক, সামাজিক, বৌদ্ধিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পথ নিৰ্মাণৰ আন্দোলনৰ প্ৰয়োজন। গতিকে আটাইবিলাক দিশৰ প্ৰয়োজন। তাৰ ভিতৰত সংস্কৃতি এনেকুৱা এটা বাহক যাৰ জৰিয়তে এটা জাতি, এটা জনগোষ্ঠীৰ ঐতিহ্য বহন কৰি লৈ যায়, তেওঁলোকৰ পৰম্পৰা বহন কৰি লৈ যায়, তেওঁলোকৰ পূৰ্বজসকলক বহন কৰি লৈ যায়। আৰু সেই সাংস্কৃতিকভাৱে এটি জাতি আগুৱাই যোৱাৰ প্ৰয়োজন, বৌদ্ধিকভাৱে এটি জাতি আগুৱাই যোৱাৰ প্ৰয়োজন। আৰু সেই সময়ত দেখা পাইছোঁ আমাৰ চৰচাপৰি অঞ্চলত বসবাস কৰা মানুহখিনিয়ে যদিও এয়া পূৰ্বতে কিছু চেষ্টা আৰম্ভ কৰিছিল, কিন্তু মূলতঃ আমি গৈ আমাৰ যি কাংক্ষিত লক্ষ্যস্থান সেই স্থানত কিজানি উপনীত হ'ব পৰা নাই। চাওক, চৰ অঞ্চলৰ মানুহে মোৰ নিজৰ সমষ্টিৰ পৰা 1962 চনত অসমীয়া সাপ্তাহিক কাকত তাৰ পৰা আপোনাৰ হেৰি কৰা হৈছিল, ছপা কৰা হৈছিল। আজান নামৰ কাকত আমাৰ সমষ্টিৰ পৰা হেৰি কৰা হৈছিল। মোৰ সমষ্টিত 1919 চনত প্ৰাথমিক বিদ্যালয় স্থাপন কৰা হৈছিল অসমীয়া মাধ্যমত। গতিকে আমি সেই চেষ্টা আমাৰ পূৰ্বজসকলে কৰিছিল। আমি তাৰ পৰৱৰ্তী প্ৰজন্মই যেন ক'ৰবাত ন ক'ৰবাত ত্ৰুটি কৰিছোঁ বা চৰকাৰে আমাৰ প্ৰতি হেমাহি ৰখাৰ কাৰণে আমি বৰ বিশেষকৈ আগুৱাব পৰা নাই। গতিকে আমি আশা কৰিম যে এটি বৌদ্ধিক জাগৰণ, এটি শৈক্ষিক জাগৰণ অনাগত দিনত চেঙা সমষ্টি নহয়, পশ্চাৎপদ আটাইকেইটা সমষ্টিতে বা বিভিন্ন পিছ পৰি থকা মানুহৰ মাজত এনেকুৱা এটা জাগৰণ আহিব, যি জাগৰণৰ জৰিয়তে এইখন সমাজ জাগিব, নিজৰ কথা তেওঁলোকে ক'ব, মানুহৰ কথা অন্যায়ৰ বিৰুদ্ধে তেওঁলোক জাগিব আৰু তেওঁলোকে মুক্তিৰ বাসনাৰে আগুৱাই আহিব। ধন্যবাদ। এই যে মানুহবিলাক পিছ পৰি ৰখা, আমি যেতিয়া গৈছিলোঁ কেমেৰা দেখাৰ লগে লগে ঘৰত লুকাই যায়, কথা এটা ক'ব নিবিচাৰে, এইটো কিয় হয়? কাৰোবাৰ এনেকুৱা পাইছে MA পাছ মানুহ কিন্তু কথা ক'ব নোখোজে এই জাগৰণৰ অভাৱৰ কাৰণে। এইটো এই কাৰণে হয় নেকি যে জনপ্ৰতিনিধিসকলে বা চৰকাৰসমূহে ইচ্ছাকৃতভাৱে কিছুমান মানুহক বৌদ্ধিকভাৱে বা সেই সাহসৰ পৰা বঞ্চিত কৰি ৰাখে বা সেই পথবিলাক দেখুৱাই নিদিয়ে? দেখুৱাই দিয়াৰ লগে লগে হয় তেওঁলোকৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিব, হয়তো তেওঁলোক আগবাঢ়ি আহিব, হয়তো ভৱিষ্যতে তেওঁলোক মন্ত্ৰী MLA হোৱাৰ ৰাস্তা সুগম হ'ব। এইবিলাক কাৰণতো ক'ৰবাত ইচ্ছাকৃতভাৱে ৰাইজক এই ধৰণৰ পিছ পেলাই ৰখাৰ এটা সম্ভাৱনাৰ কথা কিবা ক'ব পাৰি নেকি? চব পৃথিৱীৰ তেওঁলোকে কি দেখা পাইছে, পৃথিৱীখনৰ বাকী অংশত কি চলিছে বা সমষ্টিখনৰ এটা অংশত কি চলিছে আৰু সেই দুৰ্গম অঞ্চলটোত কি চলিছে তেওঁলোকে নাজানে। যাৰ কাৰণে তেওঁলোকৰ ভিতৰত বুকুৰ ভিতৰত সাহস আৰু চেতনাটো কম থকাটো তেনেই স্বাভাৱিক। আৰু মই ভাবোঁ যে এই ক্ষেত্ৰত কেৱল তেওঁলোকে যদি এটা কানেক্টিভিটি তেওঁলোকৰ লগত থাকিলেহেঁতেন, বেলেগ বেলেগ মানুহৰ লগত সদায় আদান প্ৰদান এটা থাকিলেহেঁতেন, তেনেহ'লে এইটো নহ'লেহেঁতেন। আৰু চৰচাপৰি অঞ্চলত আন কিছুমানো সামাজিক সমস্যা ৰৈ আছে, যি সমস্যাসমূহ সমাধান কৰাটোৰ প্ৰয়োজন বা যি সমস্যাসমূহলৈ ব্যাপক জনজাগৰণৰ প্ৰয়োজন। আৰু সেই জনজাগৰণৰ ক্ষেত্ৰত সেই জনগোষ্ঠীৰে নতুন উঠি অহা প্ৰজন্ম যিসকল সুশিক্ষাৰে শিক্ষিত হৈছে, বিভিন্ন বিশ্ববিদ্যালয় বা কলেজসমূহত পঢ়ি আছে, তেওঁলোকে গাঁৱে ভূঞে সোমাই যোৱা প্ৰয়োজন আৰু আন্তৰিকতা সহকাৰে নিজৰ সেই জনগোষ্ঠীৰ সেই দুৰ্বল মানুহখিনি, যিখিনি ভালকৈ এসাঁজ খাবলৈ নাপায়, ভঙা চিঙা ঘৰটোত থাকে আৰু দুৰ্গমতকৈ দুৰ্গম অঞ্চলত বসতি কৰে, বানপানীয়ে ককবকাই থাকে, গৰাখহনীয়া সমস্যাৰ মোকাবিলা কৰে, তেওঁলোকৰ সৈতে মৰ্মবেদনা উপলব্ধি কৰি তেওঁলোকক আগুৱাই অনাৰ কাৰণে যিকোনো এটা পথত একেলগে সংগ্ৰাম কৰি আগুৱাই অহাটো প্ৰয়োজনীয়তা আছে।
মানে এই কথাটো মানি ল'লে যে জনপ্ৰতিনিধিয়ে ইচ্ছাকৃতভাৱে ক'ৰবাত তেওঁলোক আগবাঢ়িব নোৱাৰাৰ বা সেই কথাত বৌদ্ধিক জাগৰণৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়ে বা আপুনি সেইটোত গুৰুত্ব দিব বুলি আশা কৰিব পাৰোঁ নেকি আমি? মই বেলেগ জনপ্ৰতিনিধিৰ কথা নকওঁ, কিন্তু মই ভাবোঁ মোৰ সমষ্টিৰ জনগণে প্ৰতিজনে কথা কওক, অন্যায়ৰ বিৰুদ্ধে মাত মাতক। সেই অন্যায় মই কৰিলেও মোৰ বিৰুদ্ধে মাত মাতক। প্ৰতিটো অন্যায়ৰ ক্ষেত্ৰত যদি সজাগ আৰু সচেতন হয়, মই ভাবোঁ যে অন্যায়ৰ পৰিমাণ কমি আহিব আৰু নিজৰ অধিকাৰ নিজে ৰক্ষা কৰিব পাৰিব। আৰু সেইকাৰণে মই জনগণক কওঁ যে আপোনালোকে নিজৰ মাত মাতক। যেতিয়ালৈকে আমি কথা ক'ব নোৱাৰিম, তেতিয়ালৈকে আমাৰ সমস্যা কোনেও সমাধান কৰি নিদিয়ে। আৰু চৰ অঞ্চলৰ প্ৰতি বিশ্বৰ অন্য প্ৰান্তই বা ৰাজ্যৰ অন্য দেশৰ অন্য প্ৰান্তই কেনে ধাৰণা এটা লোৱা বা চৰ সম্পৰ্কে কোনখিনি ধাৰণা আপুনি দিব খোজে? কাৰণ বিগত বৰ্ষত আমি এটা সমষ্টি বিশেষভাৱে ঘূৰিছিলোঁ আৰু তাত দেখিছিলোঁ যে যথেষ্ট উন্নয়ন হৈছে। চৰ বুলি ক'লে আমি যিটো ভাবোঁ মহানগৰীত থাকি, তাত গৈ বিভিন্ন এখন ছবি দেখা পাইছিলোঁ। গতিকে চৰ সম্পৰ্কে এটা সৰুকৈ দুআষাৰ কথা ক'ব পাৰে নেকি বিশ্ববাসীৰ? জগতৰ কাৰণে এইখিনিয়ে কথা যে চৰাঞ্চলত বসবাস কৰা মানুহখিনি সঁচা অৰ্থত বঞ্চিত। শতাধিক বছৰৰ পৰা তেওঁলোকে তাতে বসতি কৰিছে আৰু এটি কৃষিজীৱী সমাজ, আৰু এই সমাজে নানা ৰাজনৈতিক সমস্যাৰে ভাৰাক্ৰান্ত। নাগৰিকত্বৰ সমস্যাকে আদি কৰি ডিটেনশ্যন কেম্পৰ ভয়, NRCৰ পৰা নাম বাদ পৰা আৰু ডি ভোটাৰৰ কলংকলৈ ঘূৰি ফুৰা, এইবিলাক তেওঁলোকৰ ৰাজনৈতিক সমস্যা। আৰু যদি আপুনি অসমৰ কৃষি ক্ষেত্ৰখন চাই দেখা পাব যে কৃষি ক্ষেত্ৰত যিখিনি বৰঙণি চৰাঞ্চলৰ মানুহে আগবঢ়াইছে, ধান মৰাপাটকে আদি কৰি বিভিন্ন শস্যৰে ভৰপূৰ কৃষি অৰ্থনীতিক অসমৰ চৰ্চাপৰি মানুহখিনি যিখিনি অৰিহণা আছে, এয়া কিন্তু লেখত ল'বলগীয়া। তাৰপিছতো শিক্ষা, স্বাস্থ্য, ৰাস্তা ঘাট, উন্নয়নৰ পৰা তেওঁলোকে বহু যোজন দূৰত। গতিকে আমি ভাবোঁ চৰাঞ্চলৰ মানুহৰ প্ৰতি যি সন্দেহ আৰু সংশয় বিভিন্নজনে পোষণ কৰে, সেই সন্দেহ আৰু সংশয় ভাঙি এই চৰাঞ্চলৰ মানুহৰ মাজত সোমাই গৈ তেওঁলোকৰ আচল যি ৰূপ, তেওঁলোকৰ আচল যি পৰিচয়, সেই পৰিচয় আপোনালোকে উদ্ধাৰ কৰিবলৈ আহক। আমাৰ সহযোগিতা থাকিব। আহক, চৰে চৰে আপোনালোকে ঘূৰক, তেওঁলোকৰ মৰ্মবেদনা উপলব্ধি কৰি অসমবাসীক জনাওক, দেশবাসীক জনাওক আৰু এটা সমাধানৰ পথ আমাক দিয়ক। আমি আপোনালোকৰ লগত সহযোগত থাকিম। বাহিৰৰ পৰা উপলংঘা কৰি থাকিব নালাগে, তাত গৈ আপোনাৰ সহযোগ কৰিব। যদি চেঙা সমষ্টিৰ সংগীত আৰু ক্ৰীড়াৰ দিশটো চাবলৈ যাওঁ, তাত বৰ্তমান তেনেধৰণৰ সম্ভাৱনা আছে নেকি, মানে ক্ৰীড়া বা সংগীতৰ ক্ষেত্ৰত? দেখা পাইছোঁ সংগীতৰ ক্ষেত্ৰত যথেষ্ট মানুহে চৰ্চা কৰে, যুৱ প্ৰজন্মই চৰ্চা কৰে, ক্ৰীড়াৰ ক্ষেত্ৰতো দেখা পাইছোঁ। আৰু মই আপোনাক চেঙা সমষ্টিৰ এটা উদাহৰণ দিওঁ। নিজাববীয়াকৈ তেওঁলোকে এই ক্ৰীড়া চৰ্চা কৰাৰ কাৰণে কেনেকুৱাকৈ আগুৱাই গৈছে। এখন গাঁৱত প্ৰায় 1.5 শতাধিক মানুহে ডিফেন্সত চাকৰি কৰে, পুলিচৰ পৰা আৰম্ভ কৰি আৰ্মি CRPলৈ, হয়, চেনিমাৰী গাঁওখন। আৰু সেই গাঁৱত এইটো ইমান বছৰৰ পৰা উঠিছে যে তেওঁলোকে কেৱল ক্ৰীড়া ক্ষেত্ৰত বিৰাটকৈ মনোনিৱেশ কৰিছিল। তেওঁলোকে প্ৰতি বছৰে দৌৰৰ বিভিন্ন কম্পিটিশ্যন পাতিব, ল'ৰা ছোৱালীখিনি আবেলি বহি থাকিবলৈ নিদিব, ফুৰিবলৈ নিদিব, যা দৌৰ ল'ৰা ছোৱালী উভয়কে, আৰু এইটো কাৰণে তেওঁলোকে আগুৱাই গৈছে। কেতিয়াবা ৰাজ্যিকভাৱে তেওঁলোকক আত্মপ্ৰকাশ কৰিছে নেকি? কাৰণ আমি তথ্য অৱগত নহয়, এইটো মোৰ নলেজৰ ব্যৰ্থতা, যে চেঙাৰ পৰা কোনোবা ক্ৰীড়াবিদে ৰাজ্যিক ক্ষেত্ৰত বা ডিষ্ট্ৰিক্ট পৰ্যায়ত বা সংগীত শিল্পীয়ে ক'ৰবাত ৰাজ্যিক পৰ্যায়ত নাম কৰিছে নেকি? তেওঁলোকে বহুত বেছিকৈ নাম কৰিব পৰা নাই, কিন্তু আপোনাৰ অধীনত কৰিব এতিয়া জিলা আৰু ৰাজ্যিক পৰ্যায়ত তেওঁলোকে কেতিয়াবা চেষ্টা কৰিছে। কিন্তু এতিয়া আমি এটা শৃংখলাবদ্ধ প্ৰচেষ্টা হাতত ল'ম যাতে আমি তেওঁলোকক আগুৱাই নিব পাৰোঁ। চাওক, দুৰ্ভাগ্য আমাৰ এনেকুৱা যে আমি চৰ্চাপৰি অঞ্চলত কোনো এজন বাচ্চা ল'ৰাও নাপাব 3 বছৰ হ'লে তেওঁ সাঁতুৰিব নাজানে, কিন্তু সাঁতোৰৰ বিভিন্ন প্ৰতিযোগিতা হয়, এই চৰাঞ্চলৰ মানুহে কেতিয়াও সাঁতোৰ খেলত যে গৈ অংশগ্ৰহণ কৰিছে এইটো দেখা নাপাওঁ। আমি ইমান সাঁতুৰিব জানে আমাৰ মানুহে, কিন্তু এইটো নাপায় কিয়? এইটো একেটা সময়তে আমি নাও বৈ গোটেই জীৱন হেৰি কৰোঁ, কিন্তু ইমান নাৱৰ ৰেচ ক'ৰবাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হয়, সেইবিলাকলৈ আমি গৈ নাপাওঁ। এইবিলাক এটা সাধাৰণ কথা, সাধাৰণ এটা ধাৰণা। আৰু এই ধাৰণাবিলাকে যদি মনত পুহি লৈ অনাগত দিনত ক্ৰীড়া ক্ষেত্ৰখনত যদি অকণমান তেওঁলোকক কেৱল গাইড দিয়া হয়, ৰাস্তা দেখুৱাই দিয়া হয়, মই ভাবোঁ যে এটা উপকাৰ হ'ব। মই চৰকাৰৰ ক্ৰীড়া বিভাগৰ মন্ত্ৰীৰ প্ৰতিও এইটো আহ্বান থাকিব। ক্ৰীড়ামন্ত্ৰী আৰু ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰীৰ সৈতে আমি কথা বতৰা পাতিম সেইখিনি। আৰু সেইকাৰণে এগৰাকী জনপ্ৰতিনিধি, মই সেইকাৰণে এই প্ৰশ্নখিনি উত্থাপন কৰিছোঁ যে কেৱল 2-এটা সাময়িক প্ৰশ্নৰে উত্থাপন কৰি সাক্ষাৎকাৰ সামৰিব বিচৰা নাছিলোঁ, যে জনপ্ৰতিনিধি সেইকাৰণে লাগে যে আপুনি যিটো কথা ক'লে যে তাত পানীৰ সৈতে সহবাস কৰি থাকে, সাঁতুৰিব জানে, তেওঁলোকক যদি সুন্দৰ এটা ষ্ট্ৰীমলাইন পদ্ধতি লাগিব তেওঁলোকক। তাত আপুনি যদি কিছুমান চিলেকশ্যন পদ্ধতি কৰে, তাৰ পৰা আনি গুৱাহাটীৰ ছাই কেন্দ্ৰত আপুনি প্ৰশিক্ষণ দিয়াৰ, গতিকে আপুনি এই ক্ষেত্ৰত, কাৰণ সংগীত আৰু শিক্ষাৰ ক্ষেত্ৰত, ক্ৰীড়াৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ লগে লগে আপুনি বহু সহজতে সমষ্টিটো আগুৱাই আনিব পাৰিব। নিশ্চয়। তো ধন্যবাদ, আপুনি যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আমাক উত্থাপন কৰিছিল, আৰু এই আলোচনাৰ দ্বাৰা জনগণে উপকৃত হ'ব। আমি আশা কৰিম যে ডেম'ক্ৰেচি লাইভক অসমৰ জনগণে আগুৱাই ল'ব। এই ভিডিঅ'টো তেওঁলোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। এটা প্ৰশ্ন সুধিব লাগিব যে ইমান যে ধুনীয়াকৈ কথাবিলাক আপুনি উত্তৰ দিয়ে, বা এই যিটো সাহস
বা আমি ভিতৰুৱা অঞ্চলৰ ল'ৰা বা এনেকুৱা ভাবে মানুহে। তো ইয়াৰ কাৰণে হয়তো অধ্যয়ন আছে আপোনাৰ, গতিকে এই কথাখিনি অৱগত হোৱাটো জৰুৰী। বহুত ৰাজনীতিকে অধ্যয়ন নকৰে। তো আপোনাৰ এই যিটো তীক্ষ্ণ মগজু, তীক্ষ্ণ কথা ক'ব পৰাৰ যুক্তিশীলতাৰ মানে ৰহস্যটো কি? আচলতে আমি নাভাবোঁ তেনেকুৱাকৈ বহুত তীক্ষ্ণ কিবা ক'ব পাৰিছোঁ। আমি অনুভৱ কৰিছোঁ। আৰু আমি সৰুৰে পৰা এটা অনুশীলনত আছিলোঁ যে এই সমাজৰ কাৰণে আৰু জনগণৰ কাৰণে অন্যায়ৰ বিপক্ষে আৰু গৰীব মানুহৰ পক্ষে মাত মাতিম। আৰু সেই সপোনটো বান্ধি লৈছিলোঁ বুকুত। পৰিয়ালৰ পৰা যথেষ্ট ছাপোৰ্ট পাইছিলোঁ। অঞ্চলবাসী জনগণে যথেষ্ট মৰম কৰি আমাক আগুৱাই আনিছিল আৰু তেওঁলোকে সুযোগ দিছিল, আৰু সেই সুযোগৰ সদব্যৱহাৰ কৰি আমি আগুৱাই যাব বিচাৰিছোঁ আৰু জনগণৰ পক্ষত আজীৱন জীৱনে মৰণে থাকিব বিচাৰিছোঁ। জনগণৰ লগত আজীৱন মৰণে থাকিব। আৰু গুৰুত্বপূৰ্ণ বক্তব্য এইটোৱেই যে চৰ অঞ্চলক যিসময়ত বাহিৰৰ পৰা উপলুঙা কৰা হয়, তাৰ বহুত কাৰণ যে বৌদ্ধিকভাৱে তেওঁ জাগৰিত নহয়, সাংগীতিকভাৱে জাগৰিত নহয় বা ক্ৰীড়াৰ জাগৰণ নাথাকে। তেওঁৰ অধীনত এতিয়া তেওঁ প্ৰতিশ্ৰুতি দিছে যে চেঙা সমষ্টিক সংগীত, ক্ৰীড়া এইবিলাক বৌদ্ধিক জাগৰণৰ ক্ষেত্ৰত আছাবুল হুছেইনে তেওঁৰ ব্যক্তিগত যি নলেজ বা চৰকাৰৰ লগত সহযোগ কৰি আগুৱাই নিব। আমি আশা ৰাখিম যে নামনি অসম বুলি ক'লে এটা অনুন্নয়নৰ ভাৱধাৰা এটা আমাৰ সন্মুখত ফুটি উঠে। আমি আশা ৰাখিম নামনি অসমৰ এগৰাকী অতি শক্তিশালী আৰু ইমান কম বয়সতে এনেকুৱা এটা মেচিউৰিটি দেখুওৱা এগৰাকী যুৱনেতাই যি সম্ভাৱনা বা অসম বিধানসভাৰ মজিয়াত স্থান পাইছে, আমাৰ বাবে সৌভাগ্য, নামনি অসমৰ বাবে সৌভাগ্য। গতিকে তেওঁৰ নেতৃত্বত এই সমস্যাবিলাক সমাধান হৈ সেই ভিতৰুৱা অঞ্চলৰ পৰা প্ৰতিভাই বিশ্বত জিলিকি নামনি অসম, চেঙা সকলোকে উজ্বলাই তুলিব আশা ৰাখিছোঁ। আৰু তেওঁৰ আমি ৰাজনৈতিক জীৱনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আগন্তুক 5টা বছৰ সুকলমে যাওক আৰু সকলোৱে এনেধৰণৰ প্ৰতিভাধৰ এগৰাকী ৰাজনীতিকক সহযোগ কৰক। আৰু তেওঁ এইটো স্বাধীনতাও দিছে যে ৰাইজে তেওঁৰ লগত সকলো কথা মুকলিমে ক'ব পাৰিব, তেওঁ সমালোচনা কৰিব পাৰিব, তেওঁৰ দাবী উত্থাপন কৰিব পাৰিব। আৰু এই ধৰণৰ সংযোগেৰে জনপ্ৰতিনিধি আৰু জনতাৰ এই সংযোগেৰে চেঙা সমষ্টি বা নামনি অসমৰ বহু অঞ্চলে আগন্তুক সময়ত যে উন্নয়নৰ ধাৰা অন্য দিশলৈ লৈ যাব পাৰিব, আমি তাৰেই আশা ৰাখিছোঁ। MLA হোষ্টেলৰ আছৰাফুল হুছেইনৰ আৱাসগৃহৰ পৰা মৰম কুমাৰ, ডেম'ক্ৰেচি লাইভ। This is beyond the cloud nine, my God, man. It's such a beautiful evening and meaningful. The people who are involved in Maramland, they know what they are doing. This is beyond the cloud nine, my God, man. It's such a beautiful evening and meaningful. The people who are involved in Maramland, they know what they are doing. মৰমলেণ্ড অসম এৱাৰ্ডৰ এইটো এটা পবিত্ৰ মুহূৰ্তৰ আজি 19 চনৰ এই পবিত্ৰ মুহূৰ্তত মই অতি আনন্দিত হৈছোঁ। কাৰণ অসমৰ ইমান গুণী জ্ঞানী শিল্পীসকলক মাতিছে, অসমৰ বাহিৰৰ শিল্পীসকলক আমন্ত্ৰণ জনাইছে, আৰু বিভিন্ন স্তৰৰ যিসকলে কলা সংস্কৃতিৰ লগতে অসমৰ বিভিন্ন স্তৰত তেওঁলোকে কাম কৰিছে, তেওঁলোকক আহি ইয়াত সন্মান জনাইছে। মৰমলেণ্ড অসম এৱাৰ্ডছ 2019 মৰমলেণ্ড অসম এৱাৰ্ডৰ উজ্জ্বল ভৱিষ্যত মই কামনা কৰিছোঁ।